নমস্কাৰ সকলোকে। আজিৰ এই সভাত উপস্থিত হোৱা বহু ৰাইজসকল আৰু ইয়াত উপস্থিত থকা অভিভাৱকসকল আৰু শিক্ষক শিক্ষিকাবৃন্দ আৰু মোৰ মৰমৰ বন্ধুবৰ্গ, আজিৰ এই মুহূৰ্তত মই উৎসৰ্গা কৰিছোঁ এনে এজন ব্যক্তিলৈ যিয়ে কেৱল গান গোৱা নহয়, জীৱনৰ প্ৰতিটো স্পন্দনক সুৰত পৰিণত কৰিছে। জুবিন গাৰ্গ আমাৰ বাবে কেৱল এটা নাম নহয়, সিঁচৰিছে নেজানিবা কান্দোনৰ পাক, আৰতৰ বাখাত পোৱা মায়াবিনী ৰাতিৰ বুকুত। তাৰ গানত আমি হাঁহো কান্দো বাচো, তাৰ সুৰত আমি অসমীয়া হ'বলৈ গৰ্ব কৰোঁ। তেওঁ আমাক শিকাইছে সৃষ্টিত সাহস লাগে, কথাত হৃদয় লাগে। জুবিন দা, আপুনি আমাৰ হৃদয় শিল্পী। আপুনি জীৱনটোক সংগীত কৰি দেখুৱাইছে। আপুনি নাথাকিলেও আপোনাৰ সুৰ বাজি থাকিব অসমীয়াৰ হৃদয়ত প্ৰজন্মৰ প্ৰজন্মলৈ। ধন্যবাদ।